আৰিয়নে ল'বলৈ নাপালে তাই নিজেই লৈ বেহুচ হৈ পৰিল। আৰিয়নে ল'ব নাপালে তাই নিজে আগত মানে ল'লে বোলে, লৈ পিনে সেয়া বেহুচ হৈ পৰি গ'ল। এই ভাষ্য ঘটনাৰ সময়ত উপস্থিত থকা অন্বেষাৰ বান্ধৱীৰ। অন্বেষাৰ অভাৰডোজ হৈ গ'ল, মই তাইক বচাবলৈ নিমখ খুৱাই দিছিলোঁ। যিমান দূৰ পাওঁ সিমান দূৰ মই নিমখ খুৱাই মই বচাবলৈ ট্ৰাই কৰিছোঁ। আজি যোৰহাটৰ সংবাদ মাধ্যমৰ আগত অকপতে স্বীকাৰোক্তি অন্বেষা হত্যাকাণ্ডৰ মূল দোষী বুলি কোৱা এইজন আৰিয়ন গোস্বামীৰ। কুকু তই ৰুমলৈ আহ, মোৰ বাথৰুম লাগিছে, এনেকৈ হেনো আৰিয়নক ৰুমলৈ মাতিছিল অন্বেষাই। যোৰহাটৰ চাঞ্চল্যকৰ অন্বেষা শইকীয়াৰ মৃত্যুৰ নতুন নতুন তথ্যই এতিয়া জোকাৰি গৈছে যোৰহাটৰ সচেতন মহলক। এগৰাকী যুৱতীৰ মৃত্যুৱে উদঙাই দিছে শৈক্ষিক আৰু সাংস্কৃতিক ৰাজধানী যোৰহাটত চলি থকা ড্ৰাগছৰ ক'লা বজাৰৰ নগ্ন চৰিত্ৰক। মই অন্বেষাক হত্যা কৰা নাই, দৰকাৰ হ'লে পষ্টমৰ্টেম কৰক। যোৰহাটত আজি সংবাদ মাধ্যমক এনেদৰে উভতি ধৰিলে অন্বেষা হত্যাকাণ্ডৰ মূল দোষী বুলি কোৱা আৰিয়ন গোস্বামীয়ে। আৰিয়নৰ মন্তব্য, অন্বেষা আহিছিল অংকিত দাদাৰ লগত, তাক সোধক। আৰক্ষীৰ জালত নপৰা কোন এই অংকিত দাস? অৱশ্যে অন্বেষা হত্যাকাণ্ডৰ এইকেইজন অভিযুক্তৰ মতে অন্বেষা অসুস্থ হোৱাৰ সময়ৰ পৰা বৰ্তমানলৈকে পলাতক অংকিত দাসৰ লগতেই যোৰহাটৰ দহাবৰা চুকত থকা আৰিয়ন গোস্বামীৰ ফ্লেটলৈ আহিছিল অন্বেষা, আৰু তাতেই অন্বেষাই লৈছিল ড্ৰাগছ। আনহাতে আৰক্ষীৰ সোধপোছৰ পাছত বাহিৰত সংবাদ মাধ্যমৰ আগত আৰিয়নৰ মাতৃ ঝৰ্ণা গোস্বামীৰ আছিল মন্তব্য এনেধৰণৰ। আপুনি কোনদিনা গুচি গৈছিলে ফ্লেটটোৰ পৰা? 15 দিনমান হ'ল। 15 দিন আপুনি নাই? নাই। আপুনি কোনফালে আছিলে? চলাধৰত আছিল? ভণ্টি ঘৰত আছিল? কাকতি ঘৰত আপোনাৰ মাৰ লগত, হয়নে নহয়? মই একোৱেই নাজানো, মই মাৰ ঘৰত আছিলোঁ। এতিয়া প্ৰশ্ন উত্থাপন হয় যে আৰু কিমান নতুন প্ৰজন্মই ড্ৰাগছৰ বাবে আঁকোৱালি ল'ব কৰুণ মৃত্যুক? যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে নিশেষ কৰিবলৈ সক্ষম হ'বনে ড্ৰাগছৰ ক'লা ব্যৱসায় আৰু ব্যৱসায়ী? নে ইয়াৰ অন্তৰালত আছে কিবা এক গোপন ৰহস্য, যাৰ পৰিণতি ভোগ কৰিছে একাংশ নিৰপৰাধী অভিভাৱক আৰু একাংশ নৱপ্ৰজন্মই? যোৰহাটৰ পৰা অনুপ কুমাৰ দত্তৰ সহযোগত গুৱাহাটীৰ পৰা কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, ট্ৰেণ্ড টুডে 9।